দশেৰা, যাক অসমত বিজয়া দশমী বুলি কয়। এই দিনটোত সকলোতে য'ত ৰাৱণ দহনৰ প্ৰস্তুতি কৰি থকা হৈছিল, সেই দিনটোতে কিন্তু মহাৰাষ্ট্ৰৰ পৰশবাৰী নামৰ এখন গাঁৱৰ পৰিৱেশটো বেলেগ আছিল। এই গাঁওখনৰ প্ৰায় ৩০০ মান মানুহে এটা হালধীয়া ৰঙৰ মূৰ্তিক আগুৰি লৈ পূজা পাতল কৰি আছিল। নাগাৰা, দবাৰ শব্দৰ সৈতে তেওঁলোকে এই মূৰ্তিটোৰ চাৰিওদিশে ফক ডান্স কৰি আছিল। এই হালধীয়া মূৰ্তিটো আছিল এই গাঁৱৰ মানুহখিনিৰ ধৰ্মগুৰুৰ। এনেকুৱা এটা ৰাক্ষসৰ যাক অহংকাৰী আৰু অশুভ বুলি মনা হয়। এয়া আছিল ৰাক্ষসৰ ৰজা লংকাপতি ৰাৱণৰ মূৰ্তি। মাত্ৰ এই গাঁওখনতে নহয়, ভাৰতৰ বহু ঠাইত ৰাৱণক এজন ব্ৰাহ্মণ আৰু এজন ক্ষত্ৰিয় হিচাপে পূজা কৰা হয়। কিন্তু এটা পাপী ৰাক্ষসক দেৱতাৰ দৰে এইবোৰ ঠাইত কিয় পূজা কৰা হয়? আহকচোন আজিৰ এই স্পেচিয়েল ভিডিঅ'টোত ৰাৱণৰ বিষয়ে এনেকুৱা কিছুমান কথা আলোচনা কৰোঁ, যাৰ বিষয়ে 99% মানুহে হয়তো নাজানে। আপুনি জানেনে যে ৰাৱণ আধা ব্ৰাহ্মণ আৰু আধা ৰাক্ষস আছিল বুলি? ৰাৱণৰ জন্ম ঋষি বিশ্ৰাভা আৰু ৰাক্ষসী কেইকেশীৰ পুত্ৰ হিচাপে হৈছিল। এইটোৱেই কাৰণ যে তেওঁৰ ব্ৰাহ্মণ আৰু ৰাক্ষস দুয়োটাৰে গুণ আছিল। কিন্তু এনেকুৱা কি আছিল ৰাৱণৰ যিটোৰ কাৰণে বাকী ৰাক্ষসৰ পৰা তেওঁ বেলেগ আছিল? ৰাৱণৰ গুৰু স্বয়ং তেওঁৰ পিতৃ বিশ্ৰাভা মুনি আছিল, যোনে তেওঁক আয়ুৰ্বেদৰ পৰা তন্ত্ৰ মন্ত্ৰলৈকে, জ্যোতিষ জ্ঞানৰ পৰা সংগীতলৈকে সকলোৰে জ্ঞান দিছিল। ৰাৱণ সকলোতে অতি পাৰ্গত আছিল। অকল মাত্ৰ এয়াই নহয়, বিশ্ব ব্ৰহ্মাণ্ডৰ যিমানবোৰ ডাৰ্ক এনাৰ্জি আছিল সকলো ৰাৱণৰ হাতৰ মুঠিত আছিল। ৰাৱণে আনকি গ্ৰহ নক্ষত্ৰৰ দিশো সলনি কৰিব পাৰিছিল। তেওঁ এই ডাৰ্ক এনাৰ্জিবোৰ যুদ্ধৰ সময়ত মায়া কৰিবলৈ ব্যৱহাৰ কৰিছিল। এইবোৰ কাৰণতে যুদ্ধভূমিত তেওঁক কোনেও হৰুৱাব পৰা নাছিল। তেওঁৰ অপৰিসীম জ্ঞান আৰু শক্তিৰ কাৰণে তেওঁ নিজকে দেৱতাতকৈ শ্ৰেষ্ঠ বুলি ভবা আৰম্ভ কৰিছিল। আৰু হয়তো এই অহংকাৰী পাছলৈ তেওঁৰ পতনৰ মূল কাৰণ হৈছিল। এতিয়া এইটো কথা বহুতেই ভাবিব পাৰে যে ভগৱান বিষ্ণুৱে যে মানৱৰূপী ৰামৰ অৱতাৰ লৈহে ৰাৱণক বধ কৰিব পাৰিছিল। এইটো কিয়? বাল্মীকি ৰামায়ণ অনুসৰি মা কেইকেশীয়ে তেওঁৰ পুত্ৰ কুবেৰকহে বেছিকৈ ভাল পাইছিল। সেইকাৰণেই তেওঁ সদায় ৰাৱণৰ তুলনা কুবেৰৰ লগত কৰিছিল। লাহে লাহে ৰাৱণৰ মনত কুবেৰৰ প্ৰতি ঈৰ্ষা বাঢ়ি গৈছিল আৰু তেওঁ থিৰাং কৰিছিল যে তেওঁ কুবেৰতকৈও সকলো ক্ষেত্ৰতে বেটাৰ হৈ দেখাব। তেওঁ গোকৰ্ণলৈ গৈ ব্ৰহ্মাৰ তপস্যা কৰা আৰম্ভ কৰিছিল। বহু বছৰ তপস্যাৰ অন্তত ব্ৰহ্মা আৱিৰ্ভাৱ হ'ল আৰু ৰাৱণক কি বৰদান লাগে সুধিলে। ৰাৱণে লগতে অমৰত্ব হোৱাৰ বৰদান বিচাৰিলে। কিন্তু ব্ৰহ্মাই ক'লে যে এই সংসাৰলৈ যিয়ে আহিছে সকলো এদিন যাবই লাগিব, গতিকে বেলেগ কিবা বৰদান বিচাৰিব লাগে। ৰাৱণে বহু সময় ভাবিলে, তাৰপিছত ক'লে, আপুনি মোক দেৱতা, অসুৰ, দৈত্য দানৱ, গন্ধৰ্ব, গৰুৰ আৰু নাগৰ পৰা অমৰত্ব প্ৰদান কৰক। বাকী জীৱ জন্তু বা মানুহ হ'লে মোৰ একো ভয় নাই। তথাস্তু বুলি কৈ ব্ৰহ্মা অন্তৰ্ধান হৈ গ'ল। এইটোৱেই কাৰণ আছিল যে ভগৱান বিষ্ণুৱে মানৱৰূপী ৰামৰ অৱতাৰ লৈ ৰাৱণক বধ কৰিছিল। আনফালে কুবেৰ লংকাৰ ৰজা আছিল। কুবেৰ এজন সৎ আৰু অতি দয়ালু ৰজা আছিল। তেওঁ অতি কষ্টৰে লংকাখন সোণেৰে নিৰ্মাণ কৰাইছিল। কিন্তু ব্ৰহ্মাৰ পৰা বৰদান পোৱাৰ পিছত ৰাৱণে কুবেৰক লংকাখন তেওঁক দি দিবলৈ ক'লে। কুবেৰে ৰাৱণক ভালকৈ জানিছিল, গতিকে প্ৰজাৰ যাতে একো ক্ষতি নহয় সেয়া ভাবিয়ে তেওঁ ৰাৱণক সোণৰ লংকাখন দি নিজে কৈলাশ পৰ্বতলৈ গুচি গ'ল। ইয়াৰ পিছত ৰাৱণ আৰু অহংকাৰী হৈ গ'ল আৰু তেওঁৰ কেনেকৈ বধ হৈছিল সেয়াতো আপোনালোক সকলোৱে জানেই। That's it for today. যদি এই ভিডিঅ'টো শেষলৈকে চাই আছে তেন্তে আপুনি ভিডিঅ'টো ভাল পাইছে, গতিকে ভিডিঅ'টোত এটা লাইক কৰি দিয়কচোন। লগতে যদি আপুনি এই চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় অসম।